গ্ৰাহকক ৰামঠগন চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ চাপৰ বিদ্যুৎ উপসংমণ্ডলত নাভূত নাশ্ৰুত কাণ্ড নিজৰ ইচ্ছামতে বিল প্ৰস্তুত কৰি গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ দিবলৈ যোৱা গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ বিদ্যুৎ উপসংমণ্ডল বিষয়া আৰু উপসংমণ্ডলৰ কৰ্মচাৰীৰ বিৰুদ্ধে চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ পৰা কোনো সঁহাৰি নাপায় গ্ৰাহক সেৱা কেন্দ্ৰৰ কাষ চাপে ভুক্তভোগী বদিউৰ জামানে অৱশেষত গ্ৰাহকগৰাকীৰ নামত প্ৰস্তুত কৰা বিদ্যুৎ বিল প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল চাপৰ বিদ্যুৎ উপসংমণ্ডল উল্লেখ্য যে ভুক্তভোগীয়ে বিদ্যুৎ বিল মাহে মাহে পৰিশোধ কৰাৰ পিছতো গ্ৰাহকগৰাকীৰ নামত অত্যধিক মাচুল অহাৰ অভিযোগ গ্ৰাহকগৰাকীয়ে অতিষ্ঠ হৈ বিল পৰিশোধ নকৰাকৈ চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ কাষ চাপে যদিও সঁহাৰি দিয়াৰ পৰিৱৰ্তে ওলোটাকৈ গ্ৰাহকগৰাকীকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ লগতে আন দুখীয়া দৰিদ্ৰ পৰিয়ালকো চাপৰ বিদ্যুৎ উপসংমণ্ডলে ৰামঠগন দি অহাৰ অভিযোগ মোৰ নাম বদিউজ্জামান সৰকাৰ মোৰ ঘৰ ৰৌমাৰী পাৰ্ট 1 মোৰ লাইনৰ খেলি মেলি হৈছে বিলৰ মানে আগত মোৰ 200 300 400 500 এনেকুৱাকৈ বিল আহি আছিল মই দি আছিলোঁ তাৰপিছত মোৰ বিল 1766 টকা আহিল ইটোও দিলোঁ তাৰ পিছৰ মাহত আহিল 1600 টকা আহিল তাৰপাছত মই দিয়া নাই তাৰপাছত 2869 টকা বিল আহিল মই এইটো দিছোঁ দিয়াৰ পিছত 3300 বিল আহিল তাৰ পিছৰ মাহত তা মই সেই বিষয় লৈ মই প্ৰাঞ্জল মহন্ত ছাৰৰ ওচৰলৈ গ'লোঁ APDCL চাপৰ APDCL তাত গৈ মই ছাৰক ক'লোঁ যে ছাৰ মোৰ এই বস্তুটো মানে লাইনৰ বিলটো এনেকুৱা খেলি মেলি হৈ আছে মানে অলপ চাই দিয়ক কয় ইয়াত নহ'ব কয় তাত যাওক নহয় ছাৰ মই ৰিকুৱেষ্ট কৰিছোঁ কয় ছাৰ দেখিলোঁ মই কৈছোঁ নহয় তাত যোৱা কম্পিউটাৰত যোৱা মোক মানে ধমকি দি মানে পঠিয়াই দিলে এই প্ৰাঞ্জল মহন্ত ছাৰে তাৰপিছত মই এই ৰাজুদেৰ কম্পিউটাৰত বহি থাকে তাৰ ওচৰত গ'লোঁ তাক যাই গ'লোঁ কয় মোৰ এই বিলটো চাই দিয়ক মানে এনেকুৱা ওলট পালট বিল আহি আছে মইতো দি আছোঁ মানে দিয়াৰ পিছত ডাবল বিল আহে এইটো কেনেকুৱা কথা কয় নহয় আপোনাৰ এইটো মিটাৰত আহিছে গতিকে দিবই লাগিব মোক এনেকুৱা ফৰ্চ কৰি আছে মোক যা তা ব্যৱহাৰ কৰি কৰে সিহঁতে এনেকুৱা তাৰপিছত মই এদিন দুদিন তিনিদিন এনেকুৱা ঘূৰি আহিলোঁ মোক কোনো মানে গুৰুত্ব নিদিয়ে মোৰ কথাত তাৰপিছত মই বাধ্য হৈ কাষ্টমাৰ কেয়াৰত ফোন লগালোঁ তাৰ পৰা মোক হেল্প কৰিলে বহুত তাৰ পৰা ফোন কৰি মই ডিটেইলছ ঘটনাখিনি মই কৈ দিলোঁ যে এনেকুৱা ঘটনা কনজিউমাৰ আইডিটো কৈ দিলোঁ তাৰপিছত কয় ঠিক আছে আপুনি দুদিনমান ৰ'ব ইলেক্ট্ৰিচিটি বৰ্ডত এটা মেছেজ যাব চাপৰ গৈ তাৰপিছত এইটো ঠিক কৰি দিব তাৰপিছত অফিচৰ পৰা মানুহ পঠাই দিছে এই দিবাংকৰ নামৰ এজন কৰ্মচাৰীক ইয়াত পঠাই দিছে আহি সি বিলটো মোক দি ক'লে যে অফিচত যাব ছাৰে মাতিছে তাত যাব মই অফিচত গ'লোঁ গৈ কম্পিউটাৰত এই ৰাজুদেৰ ওচৰতে গৈছিলোঁ এই ৰাজুদে মানে সেইদিনাখন মানে কৰ্কশ মাত মোৰ ওপৰত আৰু মই দেখিছোঁ বহুত মানুহৰ লগত বেয়া ব্যৱহাৰ কৰে তাৰ এইটো মানে এই অভ্যাসটো মানে মই ভাল নাপাওঁ তা গতিকে মই খঙতে উপায় নাই তাৰপিছত এই যে আমাৰ জেই ছাৰ এজন আছিল সি মোক ক'লে কয় আপুনি এটা কাম কৰক এই হালৈ ছাৰ এজন আছে সেই তাৰ ওচৰত যাওক সেই কাগজখন লৈ মই তাৰ ওচৰত গ'লোঁ সি তাৰ ওচৰত যোৱাৰ পিছত মোক ক'লে ৰ'ব মই চাই দি আছোঁ তাৰপিছত কয় বাহিৰত যাওক অলপমান কয় মই এইটো ভালকৈ দেখুৱাই দি আছোঁ তাৰপিছত বাহিৰত গ'লোঁ মই তাৰপিছত অলপ পিছত সময়ত মোক মাতিলে কয় আহক আপুনি তাৰপিছত মই গ'লোঁ তাৰপিছত গৈ কয় কি কয় আপোনাৰ এই মাহত বিল নিদিব লাগিব পাৰে আপুনি ঘৰত যোৱা অসুবিধা নাই মোবাইলত আপোনাৰ মেছেজ যাব তাৰপিছত মই ঘৰত আহিলোঁ পিছদিনাখন মোৰ মোবাইলত মেছেজ আহিল বেলেঞ্চ 0 দেখুৱালে মোৰ লাষ্ট বেলেঞ্চ আছিল 6,835 টকা লাষ্ট বেলেঞ্চ এইটো সেই ছাৰে মোক 0 বনাই দিলে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।